তোৰ পাৰে পাৰে লহৰৰ পম খেদি এখন মোৰ তৃতীয়খন কিতাপ। ইয়াৰ আগৰ বছৰ মোৰ নিৰন্তৰ সুনহ এক সময় এক দুৰাচাৰ ঠিক বুলি এখন লিখিছিলোঁ আমাৰ চাইল্ডহুডৰ ওপৰত। এইখন লিখিলোঁ বেচিকেলি আমাৰ নৰ্থ ইষ্টত যিখিনি আপোনাৰ টুৰিজিমৰ কাৰণে পটেঞ্চিয়েল আছে, সেই পটেঞ্চিয়েলখিনি আমি বহুতে নাজানো, যাৰ বাবে আমি আজি চিমলা মানালী যাওঁ বা অসমৰ বাহিৰৰ ঠাইলৈ যাওঁ। সেই সকলোবোৰ বস্তু সকলোবোৰ ঠাই আমাৰ এই নৰ্থ ইষ্টতে আছে। আপুনি অৰুণাচললৈ যাওক, কিবিথলৈ যাওক, আপুনি বমডিলা যাওক, দিৰাং ভেলী যাওক, টাৱাং যাওক, এইবিলাক ঠাইলৈ যদি আপুনি যায় তেতিয়াহ'লে দেখিব যে চিমলা মানালী বহুত দূৰতে থাকি যাব। সেইটো কাৰণে নৰ্থ ইষ্টৰ বেচিকেলি অৰুণাচলৰ টুৰিজিমটোৰ ওপৰত ইমফেচিছ কৰি আৰু ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে, ইয়াৰ পপুলাৰিটিৰ কাৰণে মই এই কিতাপখন লিখি উলিয়াইছোঁ।